ওম নমঃ শিৱায় সকলোকে সুপ্ৰভাত। আজি দৈনিক ৰাশিফল শিতানটো আমি জানি লওঁ আহক। আজি নৱেম্বৰ মাহৰ ২৬ তাৰিখ আৰু আঘোণ মাহৰ ৯ তাৰিখ বুধবাৰ। আজি দৈনিক ৰাশিফল শিতানটো আমি আৰম্ভ কৰোঁ। যদি আপোনালোকৰ কিবা অসুবিধা আছে তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। নৱেম্বৰ মাহৰ ২৬ তাৰিখে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব। ব্যক্তিগত জীৱনতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিছুমান ক্ষেত্ৰত প্ৰথম অৱস্থাত আপোনালোকৰ চিন্তিত থাকিলেও পিছলৈ নোহোৱা হৈ পৰিব। একাধিক ক্ষেত্ৰত নতুন উদ্যোগৰ পৰা লাভৱান হোৱাৰ যোগ দেখিবলৈ পাব। বহু ভাল দিন হিচাপে এই দিনটো ক'ব পৰা যায়। জীৱনসংগীৰ লগত থাকোঁতে আপোনালোকৰ সময় অতিবাহিত কৰিব পাৰিব। নিজকে এজন প্ৰকৃত ভাল মানুহ হিচাপে গঢ় ল'বলৈ আপোনালোকে আজি যিমান পাৰে চেষ্টা কৰক। যি কষ্ট কৰিব, জীৱনৰ পৰা যি শিকিব তাৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব। লগতে কিবা নতুন যদি আপোনালোকৰ জীৱনত বাধা বিঘিনি আহে, সেই বাধা বিঘিনিও আপোনালোকৰ ওচৰৰ পৰা দূৰ হৈ পৰিব। মনটো উৎফুল্লিত হৈ পৰিব আৰু হঠাৎ আপোনালোকৰ ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পাব। নতুন যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মান মৰ্যাদা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। বহুদিনৰ পৰা অপেক্ষা ৰৈ থকা বস্তুবোৰ আপোনালোকে এই দিনতেই সম্পূৰ্ণ কৰি ল'ব পাৰিব। সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত, যাৰ পৰা আপোনালোকৰ বহু বেছি উৎফুল্লিত হোৱাৰ যোগ দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযায়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই ২৬ নৱেম্বৰ তাৰিখটো আপোনালোকৰ ধৰ্মীয় ক্ষেত্ৰত পূৰ্ণ লক্ষ্য দেখিবলৈ পোৱা যাব। আপোনালোকৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ইচ্ছা আকাংক্ষা বৃদ্ধি পাবলৈ ধৰিব। নতুন বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। বন্ধুবৰ্গৰ লগত থাকোঁতে আপোনালোকৰ খৰচৰ মাত্ৰা আজিৰ দিনটোত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত শক্তিশালী হৈ পৰিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে সৰু সুৰা বিবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ উজ্জ্বলতা দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ এক নতুন উদ্যম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্ম জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে চিন্তা বৃদ্ধি পোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব। ভাই ভনীৰ সৈতে কথা বতৰা পাতোঁতে আপোনালোকে অকণমান অনুভৱ কৰিব লাগিব বা অনুভৱ হৈ পৰিব যে আপোনালোকৰ কোনো সংগ সুখ আছে। আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। কিবা কাম যদি আপোনালোকে কৰিব বিচাৰে, সেই ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। নিজৰ মতভেদ আপোনালোকে দূৰ কৰি ল'বলৈ চেষ্টা কৰিব লাগিব আৰু লগতে ঘৰ পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। যিকোনো নিৰ্দিষ্ট লোকৰ পৰা আপোনালোকৰ উৎসাহ আৰু লগতে নিৰ্দিষ্ট লোকৰ পৰা সহায় সহযোগিতা লাভ কৰাৰ যোগ দেখিবলৈ পোৱা যাব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ২৬ নৱেম্বৰৰ দিনটো অনুকূল হিচাপে পাৰ হ'ব বা আজিৰ দিনটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। বেছিক মানসিক অশান্তি আপোনালোকৰ ভোগ কৰিবলগীয়া হ'ব পাৰে কিছুমান ক্ষেত্ৰত। শিশুসকলৰ বাবে আপোনালোকে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। মৰম চেনেহে ভৰপূৰ হ'ব আৰু ঘৰত হাঁহি ধেমালিৰে বৃদ্ধি পাবলৈ ধৰিব। দিনটো কষ্ট নোহোৱাকৈ আজিৰ দিনটো আপোনালোকে অতিবাহিত কৰিব পাৰিব। অনুভৱী ব্যক্তিৰ পৰা সুপৰামৰ্শ লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ অৰ্থ হানি কিছু পৰিমাণে কমকৈ হ'বলৈ ধৰিব। শিশুসকলৰ কাৰণে আপোনালোকে কোনো ক্ষেত্ৰত আগুৱাই গৈ সন্তুষ্ট অনুভৱ কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। প্ৰিয়জনৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত চিন্তা বৃদ্ধি পাব পাৰে। অফিচ কছাৰীৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়। নিৰ্দিষ্ট কিছুমান কামত আপোনালোকে গৈ আনন্দিত অনুভৱ কৰিব পাৰিব। কোনো কামতে আপোনালোকে সাৱধানতা নোহোৱাকৈ আগভাগ লোৱাটো উচিত নহয়। মন মগজু সুন্দৰ হৈ থাকিব আৰু আপোনালোকৰ জীৱনসংগীৰ লগত আপোনালোকৰ আন্তৰিকতা বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত যদি আপোনালোকে কিবা কাম কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকে হতাশাৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। তথাপিও আৰ্থিক ক্ষেত্ৰত আপোনালোক শক্তিশালী হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা দেখিবলৈ পোৱা যায়। পইচা হাতলৈ আহিব আৰু পাবলগীয়া পইচাও আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায় আৰু মহত্বপূৰ্ণ উৎসৱৰ লগত যদি আপোনালোকে জড়িত হয় ঘৰৰ পৰিৱেশৰ লগত, তেনেহ'লে আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আনন্দ হ'ব। কৰ্ম জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ সুনাম অৰ্জন দেখিবলৈ পোৱা যাব। বহু
দিনৰ পৰা ৰৈ থকা কাম আপোনালোকৰ জীৱনত হৈ পৰিব। জীৱনত আনন্দ বৃদ্ধি পাবলৈ ধৰিব। বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব পাৰিব। যদি আপুনি সমাজৰ পৰা অকণমান আঁতৰি থাকে তেনে ক্ষেত্ৰত আপোনালোকৰ জীৱনলৈ নতুন নতুন চিন্তা আহিব। এই সময়খিনি আপোনালোকে নিজকে অলপ সময় দিবলৈ চেষ্টা কৰাটো উচিত। আপোনাৰ জীৱন লগৰীৰ লগত আপোনালোকৰ ভালপোৱা বেছি থাকিব। আপুনি কেতিয়াও কৰিব নোৱাৰা কাম আজিৰ দিনটোত কৰিবলৈ চেষ্টা কৰিলে সুন্দৰভাৱে কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। স্বাস্থ্য আগতকৈ উন্নত হৈ থাকিব। কিছুমান ক্ষেত্ৰত কিন্তু হতাশাৰ ভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে পৰিকল্পিত কাম যে সম্পূৰ্ণ হ'ব তাত কিছু আপোনালোকৰ টান দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব। দাম্পত্যৰ ক্ষেত্ৰত পৰিপূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। জীৱন সংগীৰ লগত আপোনালোকৰ সুমধুৰ হৈ পৰিব সময়খিনি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা অনুকূল হিচাপে থাকিব। কঠিন যেন আপোনালোকৰ নালাগিব। কিবা কাম আপোনালোকে যত্ন কৰিলে ফলপ্ৰসূ হৈ পৰিব। আজিৰ দিনটোৰ নিজৰ জীৱন সঠিক হিচাপে আপোনালোকে কিবা কাম কৰি দেখুৱাব পাৰিব। ভৱিষ্যতৰ কাৰণে অৰ্থৰ ক্ষেত্ৰত আপোনালোকে যোগাৰ কৰিব বিচাৰিলেও সুন্দৰভাৱে পাৰিব। আপুনি বেলেগৰ প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ বস্তুৰ পৰা লাভ কৰিবলৈও সক্ষম হ'ব। সন্তানৰ ক্ষেত্ৰত আপোনালোকে স্বাধীনতা দিবলৈ চেষ্টা কৰিব। প্ৰিয়জনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। মন মগজুত আপোনালোকৰ চাপৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পাব। অফিচ কাছাৰীৰ লগত জড়িত লোকসকলৰ কাৰণে শত্ৰুৰ পৰাক্ৰম কিন্তু বৃদ্ধি পাব। সেই গতিকে শত্ৰুৰ পৰা অলপ সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। সন্ধ্যাৰ সময়খিনি খুব সাৱধানে চলিবলৈ চেষ্টা কৰিব কাৰণ সন্ধ্যাৰ সময়ত আপোনালোকৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। অবিবাহিত লোকসকলৰ কাৰণে আপোনালোকে কিবা বিবাহৰ কাৰণে যদি আগভাগ লৈছে তেনেহ'লে অতিশয় মংগলময় হ'ব। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ মনৰ আশা পূৰ্ণ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায় আজিৰ দিনটো। পঢ়া শুনাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'বলৈ ধৰিব আৰু নতুন কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই আজিৰ দিনটো আপোনালোকৰ সুখ অনুভৱ কৰিব। মানসিক শান্তি আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মাটি বাৰী বিক্ৰী হোৱাৰ সম্বন্ধত আপোনালোকৰ আৰ্থিকভাৱে ভাল দেখিবলৈ পোৱা যাব। পাবলগীয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈ সক্ষম হ'ব। পুৰণি সম্পৰ্ক গঢ় লৈ উঠিব। বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰোঁতেও আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব আৰু তেওঁলোকৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব। যদি বিয়া ঠিক হৈ আছে তেনে ক্ষেত্ৰত প্ৰিয়জনৰ লগত আপোনালোকে সুমধুৰ সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব। চাকৰি কৰি থকা লোকসকলে লাভৱান কৰি তুলিব পাৰিব আজিৰ দিনটো। আপুনি বৰ্তমান যি চাকৰি কৰি আছে সেই ক্ষেত্ৰত আপোনালোকে নতুন পদক্ষেপ ল'ব পাৰিব। আপোনালোকৰ আজিৰ দিনটো অত্যন্ত শুভ বুলি ক'ব পৰা যায়। জটিলতা আপোনালোকৰ ওচৰৰ পৰা দূৰ হ'ব। যদি আজিৰ দিনটোত আপোনালোকে মন্দিৰ বা কিবা ধৰ্মীয় জেগাত যাব পাৰে তেনেহ'লে অতিশয় মংগল। ধৰ্মীয় স্থানত গৈ আপোনালোকে কিবা এটা কৰিব পাৰিলে বা আপোনালোকে যদি কিবা এটা দান কৰিব পাৰে তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ হ'ব। আপুনি জীৱন সংগীৰ ওচৰলৈ আপুনি ধুনীয়াকৈ গৈ বুজাই পৰাই ল'ব পাৰিব আৰু লগতে দাম্পত্য জীৱনতো জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিব সুন্দৰভাৱে পাৰিব। নতুনকৈ কিবা যদি ঘৰত চিন্তা চৰ্চাও আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকে চিন্তা চৰ্চা কৰিব পৰাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ ভালেই পাৰ হ'ব। আপুনি কিবা পইচাৰ আয় মাত্ৰা বৃদ্ধি কৰিবলৈও সক্ষম হ'ব। কোনো ক্ষেত্ৰত যদি আপোনালোকে পইচা বিনিয়োগ কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব পাৰে। যিকোনো সময়ত আপোনালোকে ভাবি চিন্তি কিছুমান কাম কৰিলে তাৰ পৰাও উচিত ফল লাভ কৰিব পাৰিব। সন্ধ্যাৰ সময়ত আপুনি জীৱন সংগীৰ লগত বাহিৰলৈ কিবা খাবলৈ ওলাই যাব বিচাৰিলে যাব পাৰিব বা কিবা চিনেমা চাব বিচাৰিলেও আপোনালোকে যাব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে সন্তুষ্ট লাভ হ'ব আৰু আনন্দিত অনুভৱ কৰিব। বহু কাম পৰি থকা দেখিব কিন্তু সেই কাম আপোনালোকে কৰি সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটোৰ পৰাই আৰম্ভ কৰিব লাগিব। ঘূৰা পকা আদিৰ কামত আপোনালোকে কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। মন মগজুৱে আপোনালোকে নতুন কাম হাতত লোৱাৰ ক্ষেত্ৰত বিচাৰ বিবেচনা কৰাটো দৰকাৰ।
কিছুমান কামত আপোনালোকে সংযম হৈ হাত দিব লাগিব, নহ'লে বিপদত পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। বিশেষকৈ আপোনালোকে যদি নতুনকৈ কিবা কাম হাতত লৈ ভালকৈ ভবা চিন্তা কৰি তাৰ পিছতহে সেই কাম হাতত ল'ব। খেল ধেমালিৰ জীৱনৰ লগত জড়িত লোকসকলৰ কাৰণে খেল ধেমালিৰ ক্ষেত্ৰত অগ্ৰগতি লাভ হ'ব। পঢ়া শুনাৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা কণ্ডল দূৰ হৈ পৰিব আৰু ঘৰত হাঁহি ধেমালি বৃদ্ধি পাবলৈ ধৰিব। আপোনালোকৰ বৈবাহিক জীৱনত কিবা এটা ভাল বস্তু অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। আপুনি সন্মুখত বহি ভালকৈ কাৰোবাৰ লগত কথা পাতিলে ভালকৈ তেওঁক বুজাই দিবলৈ আজিৰ দিনটোত চেষ্টা কৰিব, নহ'লে শত্ৰুৰ পৰাক্ৰম আপোনালোকৰ বৃদ্ধি পাব পাৰে। আন্তৰিকভাৱে আপোনালোকে কাৰোবাক কিবা এটা কৰিবলৈ গৈও বিপদৰ মাজত যাতে সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো অত্যন্ত শুভ হিচাপে পাৰ হ'ব। জীৱনৰ পৰা অশান্তিবোৰ আপোনালোকৰ দূৰ হ'বলৈ আৰম্ভ কৰিব। এই সমস্যাৰ পৰা আপোনালোকে অতি সহজতে বাচিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। জীৱন শৈলীৰ সাল সলনিৰ প্ৰয়োজন হৈ পৰিব পাৰে। মাতৃপক্ষৰ পৰা আপোনালোকৰ ঘৰলৈ ধন লাভৰ প্ৰবল যোগ দেখিবলৈ পাব, বা মোমায়েকৰ ঘৰৰ পৰা বা ককা দেউতাকৰ ঘৰৰ পৰা অৰ্থ অহাৰ প্ৰবল সম্ভাৱনা আছে। আপুনি ভৰপূৰ উৰ্জা শক্তি অনুভৱ কৰিব, লগতে উৎসাহ অনুভৱ কৰিব পৰাৰ যোগ দেখিবলৈ পাব। জীৱনত ধনাত্মক শক্তি আপোনালোকৰ ওচৰলৈ আহিব। ঘৰুৱা হতাশা দূৰ কৰিব পাৰিব। গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ লগত আপোনালোকৰ যদি সৰু সুৰা কণ্ডল চলি আছে, সেইবোৰ আপোনালোকে আজিৰ দিনটোত সমাধান কৰিবলৈ চেষ্টা কৰিব। কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে কাম কাজৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল দেখিবলৈ পাব। আপুনি ঘনিষ্ঠ লোকৰ পৰা আপোনালোকে কিবা এটা কৰিব বিচাৰিলেও সুন্দৰভাৱে কৰিব পাৰিব। নিজৰ মনটো শান্ত কৰি ৰাখিব লাগিব আৰু সময়ে সময়ে আপোনালোকে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিব লাগিব। অবিবাহিত লোকসকলৰ কাৰণেও মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। জীৱন লগৰ লগত অলপ অধিক আত্মীয়কেন্দ্ৰিক হ'বলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। ঘৰত যদি কিবা শুভ কাম আপোনালোকে আজিৰ দিনটোত কৰিব বিচাৰে তেনে ক্ষেত্ৰত পাৰিব, বা ঘৰলৈ যদি কিবা মূল্যৱান সম্পদ আজিৰ দিনটোত আপোনালোকে আনিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে আনিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। আহক এতিয়া আমি ধনুৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ বিষয়ে জানি লওঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ উৰ্জা শক্তি বৃদ্ধি পাবলৈ ধৰিব, কিন্তু মাজে সময়ে আপোনালোক খিংখিঙীয়া হৈও পৰিব পাৰে। আপোনালোকৰ জীৱনলৈ আজিৰ দিনটোত ধনৰ আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। আপুনি যদি কিবা নতুনকৈ ব্যৱসায়িক বাণিজ্য আজিৰ দিনটোত আৰম্ভ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰিব। বহু ধৰণৰ সমস্যা সমাধান হ'বলৈ ধৰিব। পৰিয়াল আৰু সন্তানৰ লগত আপোনালোকে কিবা এটা সময় অতিবাহিত কৰি আনন্দিত অনুভৱ কৰিব। অবিবাহিত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম ফলাফল দেখিবলৈ পোৱা যাব। ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ শান্তি আৰু পূৰ্ণ জীৱন কৰি তুলিব পাৰিব। আপোনালোকৰ প্ৰিয়জনৰ লগত সময় অতিবাহিত যিমান কৰিবলৈ চেষ্টা কৰিব তিমানেই আপোনালোকৰ কাৰণে ভাল হ'ব। আপোনালোকৰ সমস্যাবোৰ অনুভৱ কৰাৰ পৰা দূৰত থাকিব পাৰিব। নতুন গ্ৰাহকৰ লগত আপোনালোকে পৰিচালিত হ'ব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ ভাল দিন হিচাপে আজিৰ দিনটো পাৰ হ'ব। আপোনালোকৰ ওচৰত বহু খালী সময় থাকিব আৰু এই সময় আপোনালোকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ধ্যান কৰাটো দৰকাৰ। আপুনি যদি মানসিক শক্তি লাভ কৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ লগত আপোনালোকৰ থাকোঁতে নষ্টালজিক হৈ পৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত চলি থকা কিছুমান সমস্যা আপোনালোকৰ জীৱনৰ পৰা দূৰ হৈ পৰিব। উচ্চ আকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। আহক আজি আমি জানি লওঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফলটো। আপুনি কৰ্মক্ষেত্ৰত আপোনালোকে সিমান ধৰণে উৎসাহ নাপাব পাৰে, বা কৰ্মক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটোৰ মধ্যম দেখিবলৈ পোৱা যাব। ঘৰুৱা ক্ষেত্ৰত অলপ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে আজিৰ দিনটো অত্যাৱশ্যকীয় কিছুমান কাম আহি পৰিব পাৰে। বেছিভাগ ক্ষেত্ৰতেই আপোনালোকৰ কিছুমান কাম কৰি থাকোঁতেই আপোনালোকে ধন প্ৰাপ্তি কৰিব নোৱাৰিব পাৰে। আপুনি হাঁহি কান্দোনৰ মাজেৰে আজিৰ দিনটোৰ পাৰ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ চাৰিওফালে পৰিৱেশ আনন্দ হৈ থাকিব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰেম আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যাব আৰু আত্মবিশ্বাস আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। নতুন প্ৰস্তাৱ আকৰ্ষণ হৈ পৰিব, কিন্তু আপোনালোকে বেলেগৰ প্ৰৰোচনাত পৰি বেলেগ দিশলৈ যোৱাটো উচিত নহয়।
এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ লোকসকলে আপোনালোকে কিছুমান নিৰ্দিষ্ট কামত আগভাগ লৈ আনন্দিত অনুভৱ কৰিব। কিছুমান কাম যদি আপোনাৰ কাৰণে জৰুৰী নহয় তেনেহ'লে সেই কামটো আপোনালোকে নকৰাটোৱেই দৰকাৰ। যদি সেই কামটো কৰে তেনেহ'লে মানসিক চাপ বা মানসিক বোজাও আপোনালোকৰ ওপৰত পৰিব পাৰে। আপুনি পৈতৃকভাৱে কিছুমান কাম কৰিবলৈ ইচ্ছা কৰিলে সুন্দৰভাৱে কৰিব পাৰিব। অধিক সম্পত্তি গ্ৰহ কৰি তুলিবলৈ চেষ্টা আপোনালোকে কৰি চাব পাৰে। আপুনি জীৱন সংগীৰ লগত কিবা সুমধুৰ সময় অতিবাহিত কৰিবলৈ বিচাৰিলে সুন্দৰভাৱে পাৰিব। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ ঘৰুৱা পৰিৱেশ যাতে কোনো লোকে বিনষ্ট কৰিব নোৱাৰে তাৰ প্ৰতি অকণমান আপোনালোকে লক্ষ্য ৰখাটো উচিত। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ইমান খৰচ নকৰাটোৱেই মংগলময়। অধিক খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আপুনি ভাল কাম কৰিব আজি আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব। বাকী থকা ধন আপোনালোকে ঘূৰাই পোৱাৰ সম্ভাৱনা দেখিবলৈ পাব বা পাবলগীয়া ধন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান অৱস্থাত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। কোনো ধৰ্মীয় স্থান বা তেনে ক্ষেত্ৰত আপোনালোকে গৈ শান্তি অনুভৱ কৰিব পাৰিব। প্ৰেম সম্বন্ধীয় ক্ষেত্ৰত আপোনালোকৰ প্ৰেমৰ প্ৰসাৰ ঘটিবলৈ ধৰিব। আজিৰ দিনটো আপোনালোকৰ কিছুমান সক্ৰিয় কাম কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। বহু মানুহৰ লগত কৰিবলৈ গ'লে আপোনালোকৰ অনুকূল হ'ব আৰু বহু মানুহৰ মাজত আপোনালোকৰ সৌন্দৰ্যতা বৃদ্ধি পাবলৈ ধৰিব। আপুনি আপোনাৰ উপদেশ নিশ্চয় কাৰোবাক দিবলৈ চেষ্টা কৰিব। আপুনি যিয়েই নকৰক কিয় আপোনালোকৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। আপোনাৰ অবিহনে কিছুমান কাম কৰাটো অসম্ভৱ হৈ আজি পৰিব পাৰে। টিভি বা মোবাইল ব্যৱহাৰত আপোনালোকে কেতিয়াও ভুল নকৰিব। আপোনালোকৰ প্ৰয়োজনীয় বস্তু আপোনালোকে যিমান পাৰে কষ্ট কৰি গোটাই ল'বলৈ চেষ্টা আজি কৰিব। আপুনি অনুভৱ কৰিব যে আপোনালোকৰ বৈবাহিক জীৱন আজিৰ দিনটোৰ সুখময় হৈ পৰিব। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান থাকে সেই অনুষ্ঠানো আপোনালোকে সুচাৰুভাৱে কৰিব পাৰিব আৰু সেই অনুষ্ঠানৰ পৰা আপোনালোকে উচিত ফলো লাভ কৰিব পাৰিব। ঘৰুৱা ক্ষেত্ৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ মান যশ বৃদ্ধি পাবলৈ ধৰিব। ধৰ্মীয় ক্ষেত্ৰত যোগদান কৰি আনন্দিত অনুভৱ কৰিব আৰু পাবলগীয়া অৰ্থ আপোনালোকে ঘূৰাই পাবলৈও সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ অনুকূল দেখিবলৈ পোৱা যায়। আপোনালোকৰ সদায় আজিৰ দিনটোত সুখ থাকিব। আৰ্থিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে আজিৰ দিনটো আপোনালোকৰ ঠিক ঠাকেই পাৰ হ'ব। আপোনালোকে ধন লাভ কৰিব পাৰিব, কিন্তু অকণমান কষ্ট বেছি কৰিবলগীয়া হ'ব পাৰে। আজিৰ দিনটো আনন্দৰে পাৰ হ'ব, কাৰণ আপোনালোকৰ জীৱন লগৰীৰ লগত আপোনালোকে সুখ ধেমালিৰ মাজেদি পাৰ কৰিব পাৰিব। আপুনি ৰোমান্টিক ভাৱ অনুভৱ কৰিব পাৰিব। আজি আপোনালোকৰ বৰিষ্ঠসকলৰ পৰা আপোনালোকে কিবা এটা সুপৰামৰ্শ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যস্ত হৈ পৰিব পাৰে দিনটো কিছুমান ক্ষেত্ৰত। বিশেষকৈ চাকৰি কৰি থকা লোকসকলে ব্যস্ততাৰ মাজত সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। আপুনি নিজৰ বাবে সময় উলিয়াবলৈ সক্ষম হ'ব। বাকী সময় আপুনি কিছুমান কাম কৰি নিজকে কামত লগাই ৰাখিবলৈ চেষ্টা কৰিব। কিছুমান কাম কৰি আনন্দিত অনুভৱ কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে কঠিন সময় দূৰ কৰিবলৈ সক্ষম হ'ব। পিছত আপুনি অলপ শান্তি যেন অনুভৱ কৰিবও পাৰিব। আৰ্থিক ক্ষেত্ৰত ভাল লাভৱান দেখিবলৈ পোৱা যায়। বৈবাহিক ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু লগতে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজিৰ দিনটো ইমান বেয়া নহয়। অৰ্থ লাভ কৰিব পাৰিব, কিন্তু অকণমান ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। তাৰ পৰাই আপোনালোকৰ বিশেষভাৱে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পাব। সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব আৰু কিবা এটা পদবী লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও সামাজিক ক্ষেত্ৰত আপোনালোকৰ ওপৰত কিবা গুৰুদায়িত্ব অহাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানটো আপোনালোকে সুন্দৰভাৱে বুজি পালে। তেনেহ'লে আজিলৈ মোক আপোনালোকে বিদায় দিয়ক। কালিলৈ পুনৰ আপোনালোকক লগ পাম। নমস্কাৰ।